সুনিতা দেৱী তেওঁ এখন চৰকাৰী কলেজৰ প্ৰফেচাৰ আছিল। তেওঁৰ কোনো সন্তান নাছিল। তেওঁ এতিয়া জীৱনৰ এনেকুৱা এটা পৰ্যায়ত আহি উপস্থিত হৈছিল য'ত তেওঁৰ আপোন বুলিবলৈ স্বামীৰ বাহিৰে আৰু আন কোনোৱেই নাছিল। কেইদিনমানৰ আগতে তেওঁ নিজৰ চাকৰিৰ পৰা অৱসৰ ল'লে আৰু তেওঁৰ চৰকাৰী চাকৰিৰ পৰা পোৱা লাখ লাখ টকালৈ বাকী থকা জীৱনটো নিজৰ ঘৰতে কটাবলৈ আৰম্ভ কৰি দিলে। সুনিতা দেৱী বহুত সহজ সৰল নম্ৰ স্বভাৱৰ আছিল আৰু তেওঁৰ স্বামীও এজন ভাল স্বভাৱৰ ব্যক্তি আছিল। আজিলৈকে তেওঁলোক দুয়োৰে মাজত কেতিয়াও কোনো কথাক লৈ কাজিয়া হোৱাই নাছিল। তেওঁলোকে ইজনে সিজনক বহুত সন্মান কৰি চলিছিল। এইটো বয়সত তেওঁলোকৰ সন্তান নোহোৱাৰ অনুভৱ তেওঁলোকৰ বৰ হ'বলৈ ধৰিছিল। এদিন সুনিতা দেৱীয়ে নিজৰ স্বামীক ক'বলৈ ধৰিলে যে আমি এটা ল'ৰা তুলি ল'লে কেনেকুৱা হ'ব। আগতে চাকৰি কৰাৰ সময়ত কলেজৰ ল'ৰা ছোৱালীবিলাককে নিজৰ সন্তান বুলি ভাবি তেওঁলোকক পঢ়াইছিলোঁ, তেওঁলোকৰ যত্নও লওঁ, কিন্তু এতিয়া ঘৰত অকলেই থাকোঁ। সেইবাবে এই নিসংগতাই মোক বৰকৈ আমনি কৰিবলৈ ধৰিছে। এতিয়া মোৰ বাৰে বাৰে সেই অতীতলৈ মনত পৰে। তেতিয়া নিজেই অনুতপ্ত হ'বলৈ ধৰোঁ যে যদি তেতিয়াই মই সেই ভুলটো নকৰিলোহেঁতেন তেনেহ'লে আজি মোৰ সন্তান হ'লহেঁতেন। এইটো বয়সত সন্তানৰ কাৰণে হাহাকাৰ কৰি থাকিবলগীয়া নহ'লহেঁতেন মই, বৰঞ্চ এতিয়ালৈকেতো ঈশ্বৰে দিয়া নাতি নাতিনীৰ সুখো দেখিলোহেঁতেন আৰু এনেকৈ আমাৰ জীৱনটো বহুত সুখেৰে পাৰ হৈ গ'লহেঁতেন। সুনিতা দেৱীয়ে যেতিয়া তেওঁৰ স্বামী কুণাল শৰ্মাক এই কথাষাৰ কৈ আছিল তেতিয়া তেওঁ এটা সমনীয়া কাঢ়ি মৌন হৈ পৰিছিল। তাৰ পিছতে মিচিকাই হাঁহি নিজৰ পত্নীৰ ফালে চাই ক'লে, তুমি সম্পূৰ্ণ নিশ্চিত আছিলানে যে তুমি যেনেকৈ ভাবিছা তেনেকৈ হ'লহেঁতেন বুলি? বিয়া হোৱাৰ এবছৰ পাছতে সুনিতা দেৱীয়ে গৰ্ভৱতী হৈছিল। কেইমাহমানৰ পিছত তেওঁ গম পালে যে তেওঁ এটা ল'ৰা সন্তানৰ জন্ম দিবলৈ ওলাইছে। এদিন তেওঁৰ গা বেয়া আছিল, কিন্তু তাৰ পিছতো তেওঁ কলেজলৈ বুলি গুচি গৈছিল আৰু কলেজলৈ গৈ থাকোঁতে ৰাস্তাতে তেওঁৰ এক্সিডেণ্ট হৈ গ'ল। কুণাল শৰ্মাই তেওঁক সেইদিনা ছুটি ল'বলৈ কৈছিল, কিন্তু তেওঁ তেওঁৰ কথাটো নামানি কলেজলৈ বুলি ওলাই গৈছিল আৰু তেতিয়াই তেওঁৰ লগত সেই দুৰ্ঘটনাটো ঘটি গৈছিল। তেওঁৰ জীৱন কোনোমতেহে বাচিছিল, কিন্তু তেওঁৰ সন্তানটো নাবাচিল। কিন্তু সেই দুৰ্ঘটনাৰ ফলতেই কিবা কাৰণত তেওঁ আকৌ মাক হ'ব নোৱাৰিলে। যিয়েই নহওক, তাৰপিছত কুণাল শৰ্মাই এটা দীঘলকৈ উশাহ লৈ সুনিতা দেৱীক ক'লে যে আমাৰ ভৱিষ্যত কি হ'ব সেয়া আমাৰ ঈশ্বৰে ভালকৈ জানে। যদি সঁচাকৈ আমাৰ সন্তান আমাৰ কাৰণে ভাল হ'লহেঁতেন তেনেহ'লে নিশ্চয় আমাক সন্তান দিলেহেঁতেন। কি ঠিক সেই সন্তানে কিজানি ডাঙৰ হৈ আমাক ইয়াতকৈ বেছি দুখ দিলেহেঁতেন। সেইবাবে চাগে ঈশ্বৰে আমাক কোনো সন্তানেই নিদিলে। কুণালৰ কথাটো শুনি সুনিতা একেবাৰে মৌন হৈ পৰিছিল। জীৱনৰ কেইটামান বছৰহে তেওঁ কুণালৰ লগত থাকিবলৈ পালে। এদিন ৰাতি কুণালৰ ব্ৰেইন ষ্ট্ৰক হ'ল। সুনিতা দেৱী অকলে আছিল। দুভাগ ৰাতি তেওঁ মানুহজনৰ অৱস্থা দেখি তেওঁ চিন্তিত হৈ পৰিছিল। তেওঁ এতিয়া কান্দি কান্দি চিঞৰিবলৈ ধৰিছিল। তেওঁ এতিয়া বুজি পোৱা নাছিল যে এই ৰাতিখন এইটো সময়ত তেওঁ কাক মাতিব, কোনে আহি এতিয়া এইটো সময়ত তেওঁলোকক সহায় কৰিব। এইটো সময়তে তেওঁৰ নিজৰ সন্তানৰ অনুভৱ বৰকৈ হ'বলৈ ধৰিছিল। তেওঁ কঁপা কঁপা হাতেৰে এম্বুলেঞ্চলৈ ফোন কৰিলে। তাৰপিছত কুণাল শৰ্মাক হস্পিটেলত ভৰ্তি কৰোৱা হ'ল, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। কুণালে তেতিয়া শেষ নিশ্বাস ত্যাগ কৰি এই পৃথিৱীৰ পৰা বিদায় মাগিছিল। এই খবৰটো শুনি সুনিতাৰ মূৰত আকাশখন ভাঙি পৰা যেন হ'ল। তেওঁ এই পৃথিৱীত সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিছিল। কিন্তু এইটো বয়সত তেওঁৰ স্বামীয়ে এনেকৈ এৰি যোৱা কথাটোৱে তেওঁক বহুত দুখত পেলাইছিল। কেইদিনমানলৈকে সম্পৰ্কীয় আৰু ওচৰৰ মানুহবিলাকে আহি খা খবৰ লৈ থাকিলে। কোনো কোনো সম্পৰ্কীয় লোকে আকৌ তেওঁক তেওঁলোকৰ ঘৰত থাকিবলৈও কৈছিল, কিন্তু সুনিতাই তেওঁলোকক মানা কৰি দিছিল। তেওঁৰ ওচৰত নিজৰ ঘৰ আছিল, পেঞ্চন আছিল, বেংক বেলেঞ্চ সকলো আছিল, স্বামীৰ সম্পত্তিও আছিল। এতিয়া এই সকলোবিলাক তেওঁৰ কাৰণে যথেষ্ট আছিল। সেই কথাটো ভাবিয়েই তেওঁ এতিয়া কলৈকো নগ'ল। লাহে লাহে সকলোৱে নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ পৰিল, কিন্তু সুনিতা দেৱী নিজৰ ঘৰত অকলেই থাকি গ'ল। গোটেই দিনটো ঘৰতে বহি বহি তেওঁ অস্থিৰ হৈ পৰিছিল। লাহে লাহে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। তেওঁ ভাবিলে যে টকাৰ অভাৱ নহ'লেও ঘৰতে বহি বহি নিজকে উদাসীনতাৰ চিকাৰ হ'বলৈ দিব নোৱাৰি। সেইবাবে তেওঁ ভাবিলে যে ওচৰতে থকা প্ৰাইভেট স্কুল এখনত তেওঁ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ আৰম্ভ কৰি দিব, যাতে কমেও ল'ৰা ছোৱালীক দেখি তেওঁ নিসংগতাৰ পৰা বাচি থাকিব পাৰিব। কিন্তু যেতিয়াই তেওঁ স্কুলখনলৈ গ'ল তেতিয়া স্কুলৰ অধ্যক্ষই সুনিতা দেৱীৰ যোগ্যতা দেখি ক'লে যে আপুনি এইখন স্কুলত নহয়, আমাৰ জুনিয়ৰ কলেজখনত আপুনি পাঠদান কৰাওক। আপোনাৰ ওচৰত যি জ্ঞান আছে
সেয়া আমাৰ ল'ৰা ছোৱালীৰ বাবে বহুত প্ৰয়োজন। সুনীতা দেৱীৰো কোনো আপত্তি নাছিল। কলেজখন তেওঁৰ ঘৰৰ পৰা অলপ দূৰত আছিল, কিন্তু যিহেতু তেওঁৰ নিজৰ ওচৰতে গাড়ী আছিল, সেইবাবে তেওঁ নিজেই চলাই যাবলৈ পাৰিছিল। সেইবাবে নিতৌ 30 মিনিট গাড়ী চলাই তেওঁ সদায় কলেজলৈ বুলি অহা যোৱা কৰিবলৈ ধৰিলে। লাহে লাহে ছাত্ৰ ছাত্ৰীবিলাকৰ লগত থাকি তেওঁৰ মনটো ভাল লাগিবলৈ ধৰিছিল। কিন্তু এদিন যেতিয়া জুলাই মাহৰ গৰমৰ দিনত তেওঁ ছাত্ৰ ছাত্ৰীবিলাকক পঢ়ুৱাই ঘৰলৈ উভতি আহিছিল, তেতিয়াই তেওঁৰ গাড়ীৰ চকা পামচাৰ হৈ গ'ল। তেওঁ লগে লগে গাড়ীখন ৰখালে। যেতিয়া তেওঁ গাড়ীৰ পৰা নামি চাৰিওফালে চালে, তেতিয়া সেই ঠাইডোখৰ একেবাৰে নিৰ্জন আছিল। ওচৰে পাজৰে কেৱল খেতিপথাৰ বাহিৰে আন একোৱেই নাছিল। এই জুলাই মাহৰ গৰমত অকণমান ছাঁত থিয় হ'বলৈ এজোপা গছো নাছিল তাত। ইয়াতে তেওঁ সহায়ৰ বাবে কাকো দেখা পোৱা নাছিল। ৰাস্তাৰে কেৱল তীব্ৰ বেগেৰে গাড়ী আৰু মটৰ চাইকেলবিলাক পাৰ হৈ গৈ আছিল। সুনীতাই তেতিয়া তেওঁলোকৰ পৰাই কিবা সহায় বিচৰাৰ কথা ভাবিলে। তাৰপিছত তেওঁ হাত দাঙি গাড়ীবিলাক ৰখাবলৈ চেষ্টা কৰিলে, কিন্তু সকলো গাড়ীয়ে তেওঁক আওকাণ কৰি তীব্ৰ বেগেৰে গুচি গৈছিল। কোনেও তেওঁৰ ফালে ধ্যান দিয়া নাছিল। সেয়া দেখি সুনীতা একেবাৰে চিন্তিত হৈ পৰিছিল। এবাৰ তেওঁ গাড়ীৰ ভিতৰত বহিছিল আৰু এবাৰ বাহিৰলৈ ওলাইছিল, কাৰণ প্ৰচণ্ড ৰ'দৰ কাৰণে তেওঁৰ মগজুটো গৰম হৈ গৈছিল। তাৰোপৰি তেওঁৰ বয়সো হৈ গৈছিল। তেওঁ এইটো বয়সত ইমান ৰ'দ বৰষুণো সহিব নোৱাৰিছিল। তেওঁ তাত থিয় হৈ থকা 2 ঘণ্টা হৈয়ে গৈছিল, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো মানুহ অহা নাছিল। তেতিয়া অন্তিমবাৰৰ বাবে সুনীতা দেৱীয়ে চেষ্টা কৰি চাবলৈ গাড়ীৰ পৰা নামিলে আৰু হাতখন দাঙি গাড়ী ৰখাবলৈ ধৰিছিল। তেনেতে তেওঁ দূৰৰ পৰা এখন টেক্সি আহি থকা দেখিলে। টেক্সিখন বহুত পুৰণি আছিল। টেক্সিখনৰ ৰং আৰু আগফালৰ ভাঙি থকা আইনাখন দেখিলে সকলোৱে অনুমান কৰিব পাৰিব যে টেক্সিখন বহু দিনৰ। প্ৰথমতেতো টেক্সিখন পাৰ হৈ গৈছিল, কিন্তু যেতিয়া সুনীতা দেৱীক দেখিলে তেতিয়া টেক্সিখন ৰখি পিছুৱাই আহিল আৰু সুনীতা দেৱীৰ ওচৰত ৰখিলে। সেই টেক্সিখন এজন ডেকা ল'ৰাৰ আছিল, যাৰ বয়স প্ৰায় 24 বা 25 বছৰমান হ'ব। তেওঁ গাড়ীখন ৰখাই লগে লগে গাড়ীৰ পৰা নামিলে। সেই সময়ত সুনীতা দেৱীৰ গোটেই কাপোৰবিলাক ঘামত তিতি আছিল। মুখখন ৰ'দৰ কাৰণে একেবাৰে ৰঙা পৰি আছিল। ল'ৰাজনে তেতিয়া সুনীতা দেৱীৰ ফালে চাই সুধিলে, কি হ'ল মেডাম, আপুনি কিয় ইয়াত থিয় হৈ আছে? কিবা অসুবিধা হৈছে নেকি আপোনাৰ? সুনীতা দেৱীয়ে ঈশ্বৰক ধন্যবাদ জনালে আৰু সেই ল'ৰাজনক ক'বলৈ ধৰিলে, ভাইটি, মোৰ গাড়ীখনৰ টায়াৰটো পামচাৰ হৈ গ'ল। মোৰ ইমান শক্তি নাই যে মই টায়াৰটো সলনি কৰিবলৈ পাৰিম। সঁচা কথা ক'বলৈ গ'লে মই কেতিয়াও এইবিলাক কাম কৰি পোৱা নাই। আগতে কেতিয়াও মোৰ লগত এনেকুৱা হোৱাই নাছিল। কি তুমি মোক সহায় কৰিবা নেকি? সুনীতা দেৱীৰ কথা শুনি ল'ৰাজনে মিচিকিয়াই হাঁহিলে আৰু ক'লে, আপুনি চিন্তা নকৰিব মেডাম, মোৰ গাড়ীত বহক। বটলত পানীও থোৱা আছে, আপুনি অলপ খাই লওক। তেতিয়ালৈকে মই টায়াৰটো লগাই দিম আপোনাক। সুনীতা দেৱীয়ে ল'ৰাজনৰ কথা শুনি ল'ৰাজনৰ গাড়ীত বহিলে। গাড়ীখনৰ ভিতৰত ঠাণ্ডা পানীৰ বটল এটা ৰখা আছিল। নিশ্চয় ল'ৰাজনে ঘৰৰ পৰাই আনিছে। ঠাণ্ডা পানী খোৱাৰ লগে লগে যেন সুনীতা দেৱীৰ শৰীৰলৈ প্ৰাণটো ঘূৰি আহিছিল। এতিয়া তেওঁ ভিতৰৰ পৰা এবাৰ ল'ৰাজনৰ ফালে চাইছিল। ল'ৰাজনে ইমান ৰ'দত গাড়ীৰ টায়াৰটো লগাই আছিল। ৰাস্তাৰে বহুত মানুহ পাৰ হৈ গৈছিল, কিন্তু অকল সেই ল'ৰাজনেই আছিল যিয়ে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। কিবা ভাবি ভাবি সুনীতা দেৱীয়ে তেওঁৰ বেগটোৰ ফালে চালে আৰু দেখিলে যে বেগত 20,000 মান টকা আছে। সুনীতাই মনতে কিবা এটা ভাবিলে আৰু মনৰ ভিতৰতে ক'লে যে ল'ৰাজনক ইয়াৰ পৰাই 10,000 টকা পুৰস্কাৰ হিচাপে দিওঁ নেকি। দেখাততো তাক দুখীয়া ঘৰৰ ল'ৰা যেনেই লাগে। সুনীতাই এইটো কথা ভাবিয়ে 10,000 টকা এতিয়া বেলেগকৈ ৰাখিলে আৰু যেতিয়াই ল'ৰাজনে তেওঁৰ গাড়ীৰ টায়াৰ সলনি কৰি দি নিজৰ গাড়ীৰ ফালে আগবাঢ়িছিল, তেতিয়া সুনীতা দেৱীয়ে তেওঁৰ গাড়ীৰ পৰা নামিলে। ল'ৰাজনে ক'লে, মেডাম, আপোনাৰ গাড়ীৰ টায়াৰ সলনি কৰি দিলোঁ। আপুনি এতিয়া নিশ্চিন্ত মনে যাব পাৰিব। সেয়া শুনি সুনীতা দেৱীয়ে তাক ধন্যবাদ জনালে আৰু বেগৰ ভিতৰৰ পৰা 10,000 টকা উলিয়াই ল'ৰাজনক দিবলৈ ধৰিলে। সেই পইচাখিনি দেখি ল'ৰাজন এক মুহূৰ্তৰ বাবে আচৰিত হৈ পৰিছিল। সি ক'বলৈ ধৰিলে যে এই পইচা কিহৰ বাবে। সুনীতা দেৱীয়ে ক'বলৈ ধৰিলে যে এই ৰাস্তাটোৱে কিমান মানুহ পাৰ হৈ গৈছিল, কিন্তু মাত্ৰ তুমিহে আছিলা যিয়ে মোক আজি ইমান ডাঙৰ এটা কাম সহায় কৰি দিলা। সেইকাৰণে এয়া মোৰ ফালৰ পৰা তোমাক এটা সাধাৰণ পুৰস্কাৰ হিচাপে দিছোঁ মই। তেতিয়া ল'ৰাজনে মিচিকিয়াই হাঁহিলে আৰু ক'লে, নাই মেডাম, আপুনি মোৰ কাৰণে যে ইমানখিনি ভাবিছে, মোৰ কাৰণে সেয়াই যথেষ্ট। মই আপোনাৰ পৰা এই পইচা ল'বলৈ নোৱাৰোঁ। আচলতে মোৰ জীৱনৰ এটা উদ্দেশ্য আছে,
যে মই মাত্ৰ সকলোকে সহায় কৰিব বিচাৰোঁ, তাকো বিনা স্বাৰ্থত। আৰু আপুনিও প্ৰথম নহয় যাক মই এনেকৈ সহায় কৰিছোঁ। বিশ্বাস কৰক, তেওঁলোকেও মোক একেদৰে পইচাই আগবঢ়াইছিল, কিন্তু মই কাৰোৰে পৰা তাৰ পুণ্যৰ বিনিময় নলওঁ। বৰঞ্চ তাৰ বিনিময়টো মই ভগৱানৰ পৰাহে বিচাৰোঁ। ইমানখিনি কৈ সেই ল'ৰাজন তাৰ পৰা আঁতৰি গুচি গ'ল। সুনীতা দেৱীয়ে ল'ৰাজনৰ কথাত প্ৰভাৱিত নোহোৱাকৈ থাকিবলৈ নোৱাৰিলে। ইমান ভাল আচৰণ আৰু ইমান ভাল ব্যৱহাৰ এজন ব্যক্তি তেওঁ ইয়াৰ আগতে কেতিয়াও দেখা নাছিল। তেওঁ দীঘলকৈ উশাহ এটা লৈ ল'ৰাজন যোৱাৰ ফালে চাই থাকিল। নিশ্চয় ল'ৰাজনক ডাঙৰ দীঘল কৰা মাক বহুত ভাল স্বভাৱ আৰু বিশাল অন্তৰৰ হ'ব। সুনীতা দেৱীয়ে মনে মনে তেওঁক বহুত আশীৰ্বাদ দিবলৈ ধৰিলে আৰু নিজৰ গাড়ীত বহি তেওঁ ঘৰলৈ বুলি গুচি গ'ল। তেওঁ ঘৰলৈ গৈ এতিয়া আৰাম কৰিবলৈ বুলি বিচনাখনত বাগৰি দিছিল, কিন্তু বাৰে বাৰে তেওঁ সেই ল'ৰাজনৰ শব্দকেইটাই তেওঁৰ মগজুত বাজি আছিল, যি তেওঁ কৈ আছিল যে বিনা স্বাৰ্থত মানুহক সহায় কৰোঁ আৰু তাৰ বিনিময় ভগৱানৰ পৰা বিচাৰোঁ। তাৰপিছত সুনীতা দেৱীৰ মুখত এটা মিচিকে হাঁহি ফুটি উঠিছিল আৰু তেওঁৰ অন্তৰেও বিচাৰিলে যে তেওঁ এনেকুৱা পুণ্য কাম কৰিব। পিছদিনা সুনীতা দেৱীয়ে যেতিয়া শ্ৰেণীকোঠাত পঢ়াই আছিলে, তেনেতে তেওঁ ষ্টাফ ৰুমত হুলস্থুলৰ শব্দ শুনিবলৈ পালে। যেতিয়া তেওঁ বাহিৰলৈ ওলাই আহি ষ্টাফ ৰুমৰ ফালে চালে, তেতিয়া দেখিলে যে ভাইচ প্ৰিন্সিপালে ছোৱালী এজনীক ধমকি দি আছিল। কিবা এটা ভাবি তেতিয়া সুনীতা দেৱীয়ে লাহে লাহে তেওঁলোকৰ ওচৰ পালেগৈ আৰু ক'লে যে মেডাম কি হৈছে। তেতিয়া ভাইচ প্ৰিন্সিপালগৰাকীয়ে কৈছিল, চাওকচোন মিছ সুনীতা, এই ছোৱালীজনীয়ে একেৰাহে ৩-৪ দিনৰ পৰা মোৰ মগজুটো একেবাৰে বেয়া কৰি আহিছে। মই ইমান ভালকৈ তেওঁক বুজাইছোঁ যে আমাৰ কলেজত বৰ্তমান কাম কৰা মহিলাৰ প্ৰয়োজন নাই, প্ৰয়োজন হ'লে খবৰ দিম। কিন্তু তেওঁ জিদ ধৰিবলৈ ধৰিছে যে তেওঁক এটা কামৰ বহুত প্ৰয়োজন আছে, তেওঁক এটা কাম লাগেই। এতিয়া মই তেওঁক কি ভাষাৰে বুজামনো যে আমাক এতিয়া কাম কৰাৰ মহিলাৰ কোনো প্ৰয়োজন নাই বুলি। ভাইচ প্ৰিন্সিপালগৰাকীৰ কথা শুনি যেতিয়া সুনীতা দেৱীয়ে ছোৱালীজনীৰ ফালে চালে, তেতিয়া তাইৰ মুখখন লাজতে ৰঙা পৰি আছিল আৰু চকুৰ পৰাও চকু পানী বৈ আহিছিল। সেই ছোৱালীজনীৰ বয়স 19 বা 20 বছৰ হ'ব। গাৰ বৰণ মাগুৰ বৰণীয়া আছিল, কিন্তু তাইৰ শৰীৰৰ আকৃতি বহুত ধুনীয়া আছিল। তাই এতিয়া তাইৰ উৰণাখনেৰে তাইৰ চেহেৰাটো ধুনীয়াকৈ ঢাকি ৰাখিছিল। মই লক্ষ্য কৰিছিলোঁ কাপোৰো তাই ভালেই পিন্ধি আছিল। তেতিয়া সুনীতা দেৱীৰ চকু তাইৰ পেটৰ ওপৰত পৰিল, যিটো অলপ বাহিৰলৈ ওলাইছিল। উৰণাখন থকাৰ পিছতো সন্মুখৰ পৰা বুজিব পৰা গৈছিল যে তাই নিশ্চিতভাৱে 6-7 মাহৰ গৰ্ভৱতী হ'ব। সুনীতা দেৱীয়ে তাইৰ ফালে বৰ মনোযোগেৰে চাই আছিল। তেনেতে ভাইচ প্ৰিন্সিপালগৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে, চাওক, এই ছোৱালীজনী এতিয়া প্ৰেগনেণ্টো। যদি ক'ৰবাত কিবা এটা হৈ যায় তেতিয়া কি হ'ব? মিছাতে আমাৰ কলেজখনৰহে বদনাম হ'ব। কিন্তু এই ছোৱালীজনীয়েতো একো বুজিবলৈ নিবিচাৰে। ভাইচ প্ৰিন্সিপালগৰাকীয়ে তাইক আৰু এটা অপমান কৰাৰ আগতে ছোৱালীজনীয়ে হাতযোৰ কৰি ক'লে, মোক আপুনি ক্ষমা কৰি দিব, আপোনাক বহুত বহুত ধন্যবাদ। মই ক'ৰবাত বেলেগত গৈ কাম এটা বিচাৰি ল'ম। সেই ছোৱালীজনীয়ে তেনেকৈ কৈ চকুৰ পৰা চকু পানী মচি তাৰ পৰা যাবলৈ ধৰিছিল। কিন্তু সুনীতা দেৱীৰ অন্তৰত কিবা এটা শোকে খুন্দিয়াবলৈ ধৰিছিল আৰু তেনেতে তেওঁৰ সেই ল'ৰাজনৰ কথা মনলৈ আহিবলৈ ধৰিলে, যিয়ে বিনা স্বাৰ্থত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। সেইবাবে লগে লগে সুনীতা দেৱীয়ে ভাবিলে যে তেওঁ সেই ছোৱালীজনীক এনেকৈ যাবলৈ নিদিয়ে, তেওঁ তাইক কিবা এটা সহায় কৰিব। ছোৱালীজনী স্কুলৰ পৰা বাহিৰলৈ ওলাই গৈছিল। সুনীতা দেৱীয়ে লগে লগে তাইৰ পিছে পিছে গ'ল আৰু তাইক ৰখাবলৈ ধৰিলে। ছোৱালীজনীৰ চকুৰ পৰা একেৰাহে তেতিয়া চকু পানী বৈ আহিছিল। তেতিয়া লগে লগে ছোৱালীজনীয়ে ক'লে যে, বাইদেউ কিয় ৰখালে মোক কওকচোন। সুনীতা দেৱীয়ে তেওঁৰ বেগৰ পৰা কাৰ্ড এখন উলিয়াই তাইক দিলে আৰু ক'লে যে ইয়াতে মোৰ ঘৰৰ ঠিকনাটো আছে, আজি সন্ধিয়া মোৰ ঘৰলৈ আহিবা তুমি। সেই ছোৱালীজনীয়ে সুনীতা দেৱীক ধন্যবাদ জনাই তাৰ পৰা গুচি গ'ল। সুনীতা দেৱীৰো মনটো ভিতৰি ভিতৰি ভাল লাগিবলৈ ধৰিছিল। তাৰপিছত গৈ তেওঁ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাবলৈ ধৰিলে আৰু পঢ়ুৱাৰ শেষ হোৱাৰ পিছত তেওঁ নিজৰ ঘৰলৈ বুলি উভতি আহিলে। ঘৰ পাই সুনীতা দেৱীয়ে বহুত ভাগৰ অনুভৱ কৰিবলৈ ধৰিছিল। তেওঁ গা ধুই বিচনাত বাগৰিলে আৰু তেওঁৰ কেতিয়া টোপনি আহিল তেওঁ গমেই নাপালে। সন্ধিয়া তেতিয়া 5 বাজি গৈছিল। তেতিয়াহে তেওঁ সাৰ পাইছিল। কিছু সময়ৰ পিছত আমাৰ ঘৰৰ দৰজাত কোনোবাই টুকুৰিওৱাৰ শব্দ শুনিবলৈ পালে চাকৰণীজনীয়ে। তেতিয়া তাই চিঞৰিবলৈ ধৰিলে যে, মেডাম আপোনাক লগ কৰিবলৈ কোনোবা ছোৱালী এজনী আহিছে। সুনীতা দেৱীয়ে প্ৰথমতে চিন্তাত পৰিছিল যে কোন ছোৱালীয়ে এতিয়া তেওঁক লগ কৰিবলৈ আহিবনো। কিন্তু পিছ মুহূৰ্ততে যেতিয়া ছোৱালীজনীৰ কথা মনত পৰিলে
তেতিয়া তেওঁ কাম কৰা মানুহজনীক ক'লে যে তাইক ড্ৰয়িং ৰুমতে বহিবলৈ দে। তাৰ পিছ মুহূৰ্ততে সুনীতা দেৱী ড্ৰয়িং ৰুমলৈ আহি গ'ল। ছোৱালীজনীয়ে এতিয়াও এইযোৰ কাপোৰেই পিন্ধি আছিল। সুনীতা দেৱী যেতিয়া ছোৱালীজনীৰ কাষত গৈ বহিলেগৈ, তেতিয়া ছোৱালীজনীৰ অৱস্থা দেখি তেওঁৰ দয়া উপজিবলৈ ধৰিছিল। তাইৰ কাৰণে ফলৰ ৰস আনিবলৈ ক'লে। ফলৰ ৰসখিনি খাই লোৱাৰ পাছত ছোৱালীজনীৰ শৰীৰত যেন শক্তি আহিবলৈ ধৰিছিল। তাৰপিছত সুনীতা দেৱীয়ে ক'বলৈ ধৰিলে, কিমান মাহৰ গৰ্ভৱতী তুমি, আৰু তোমাৰ স্বামীয়ে কি কৰে? এনেকুৱা সময়ত যে তোমাক এনেকৈ ঠেলা খাবলৈ এৰি দিছে কিয়? তেওঁৰ কথাটো শুনি ছোৱালীজনীয়ে উচপ খাই উঠিছিল আৰু কৈছিল যে নাই নাই, মোৰ স্বামীটো মোৰ লগত ভালকৈয়ে থাকে। তেনেকুৱা কোনো কথা নাই মেডাম। বৰ্তমান মই 7 মাহৰ গৰ্ভৱতী। ডাক্তৰে কৈছে যে কিবা অসুবিধা আছে, সেইকাৰণে মোৰ অপাৰেশ্যন হ'ব, নহ'লে সন্তান জন্ম হোৱাৰ সময়ত কিবা এটা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। মোৰ স্বামীয়ে মোক বহুত ভাল পায়, কিন্তু আমি দুয়োজনে কষ্ট কৰি কাম কৰি আহিছোঁ। যোৱা কিছুদিনৰ পৰা মোৰ স্বামীৰ ব্যৱসায়ত বহুত লোকচান হৈ গৈছে, যাৰ ফলত আমি বহুত ঋণত ডুবি গৈছোঁ। এতিয়া স্বামীয়ে যিখিনি উপাৰ্জন কৰে সেয়া তেওঁৰ ঋণ পৰিশোধ কৰে, আৰু সেয়া এতিয়া মাত্ৰ 2-3 মাহে বাকী আছে। আৰু ইফালে মই য'ত ত'ত কাম কৰিছিলোঁ, সেই পইচাখিনি মই অপাৰেশ্যনৰ কাৰণে জমা কৰি আহিছিলোঁ। কিন্তু মোৰ মালিকনীয়ে একো কাৰণ নোহোৱাকৈ মোক তেওঁৰ ঘৰৰ পৰা উলিয়াই দিলে, আৰু এনেকৈ এতিয়া মোক এইটো অৱস্থাত কোনেও কামত ৰাখিবলৈ নিবিচাৰে। সেই কথা শুনি সুনীতা দেৱীয়ে একেৰাহে সেই ছোৱালীজনীৰ ফালে চাইছিল। তাৰপিছত ক'বলৈ ধৰিলে, কিমান ঋণ আছে তোমালোকৰ? ছোৱালীজনীয়ে ক'লে যে এতিয়া আৰু 50,000 মান বাকী আছে। কথাটো শুনাৰ পাছত সুনীতা দেৱীয়ে দীঘলকৈ এটা উশাহ ল'লে। তাৰপাছত তেওঁ ক'বলৈ ধৰিলে যে তুমি চাহ ভাত বনাবলৈ জানানে নাই? সেই কথা শুনাৰ লগে লগে ছোৱালীজনীয়ে লগে লগে হয় পাৰিম বুলি মূৰটো জোকাৰিলে, আৰু লগতে ক'লে যে মই এইবিলাক বহুত ভালকৈ বনাব জানো। মোৰ স্বামীয়ে মোৰ খানাৰ বহুত প্ৰশংসা কৰিছিল। আপুনি একেবাৰে চিন্তা নকৰিব, মই সকলো কাম বৰ পৰিপাটিকৈ কৰিবলৈ পাৰিম। তাৰপিছত সুনীতা দেৱীয়ে ক'লে যে ঠিক আছে, আজিৰ পৰা মোৰ ঘৰৰ ৰাতিৰ খানা আৰু ফুলত পানী দিয়াৰ দায়িত্ব তোমাৰ। সেই কথা শুনি ছোৱালীজনীয়ে বহুত ফূৰ্তি পাইছিল। সেইদিনা ছোৱালীজনীয়ে সুনীতা দেৱীৰ কাৰণে ভেজ বিৰিয়ানী বনালে, আৰু সেয়া ইমান সোৱাদযুক্ত হৈছিল যে সুনীতা দেৱীয়ে পেট ভৰাই খাইছিল। সেয়া দেখি পাৰুলৰ চকুজুৰি চকু পানীৰে ভৰি পৰিছিল, আৰু লগতে কৈছিল যে আপোনাক বহুত বহুত ধন্যবাদ, ভগৱানে আপোনাক নিশ্চয় ইয়াৰ ফল দিব। তেনেকৈ কৈ তাই তাৰ পৰা গুচি গৈছিল, আৰু সুনীতা দেৱীয়ে অন্তৰত এক শান্তি অনুভৱ কৰিবলৈ ধৰিছিল। পিছদিনাই সুনীতা দেৱীয়ে তেওঁৰ ডাক্তৰ বান্ধৱী এগৰাকীক ফোন কৰিলে, যি প্ৰসূতি বিভাগৰ বহুত ভাল ডাক্তৰ আছিল। তেওঁ পাৰুলৰ বিষয়ে তেওঁৰ লগত কথা পাতিলে, আৰু ক'লে যে সেই কেছটোৰ সকলো পইচা তেওঁৱেই দিব। পিছদিনা যেতিয়া পাৰুল কামলৈ আহিল, তেতিয়া তাইক ক'লে যে তুমি ইয়াৰ পৰাই তোমাৰ ডেলিভাৰী কৰাবা। পাৰুলে তেতিয়া সেই ক্লিনিকখনৰ নাম শুনি ক'লে যে নাই নাই বাইদেউ, সেইখন বহুত দামী ক্লিনিক হয়, লাখ লাখ টকা লৈ ল'ব তেওঁলোকে, মই ইমান টকা ক'ৰ পৰা আনিম? তেতিয়া সুনীতা দেৱীয়ে মিচিকাই হাঁহিলে আৰু ক'লে, তাৰ বাবে তুমি চিন্তা নকৰিবা, মই তোমাক সকলো সময়তে সহায় কৰিম। সেই কথাটো শুনাৰ লগে লগে পাৰুলৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। ক'বলৈ ধৰিলে, আচলতে আপুনি মোক কিয় ইমান সহায় কৰিবলৈ বিচাৰিছে? মোৰতো আপোনাৰ লগত কোনো সম্পৰ্কও নাই, মই আপোনাৰ ঘৰত কাম কৰাও মাত্ৰ 2 দিন হৈছেহে। সুনীতা দেৱীয়ে মিচিকাই হাঁহিলে, আৰু তেতিয়া সেই ল'ৰাজনৰ কথা মনলৈ আহিল। সুনীতা দেৱীয়ে ক'বলৈ ধৰিলে যে তেনেকুৱা একো নাই, মাত্ৰ ময়ো তোমাৰ দৰে এদিন অসহায় আৰু নিৰুপায় হৈ পৰিছিলোঁ, তেতিয়া এজন মানুহে মোক সহায় কৰিছিল। এতিয়া মই বিচাৰোঁ যে ময়ো তেওঁৰ সেই কামটো কৰিও আগবাঢ়ি যাওঁ। সেয়া দেখি পাৰুলে সুনীতা দেৱীক আশীৰ্বাদ দিবলৈ ধৰিছিল। তাইতো এইখন ঘৰত কামো বৰ সহজ পাইছিল, আৰু দৰমহা হিচাপে তাই প্ৰায় 10,000 টকামান পাইছিল। যেতিয়া পাৰুলৰ ডেলিভাৰীৰ সময় আহিলে, তেতিয়া সুনীতা দেৱীয়ে তেওঁৰ বান্ধৱীৰ ক্লিনিকতে তাইক ভৰ্তি কৰালে। তাতেই পাৰুলে এটা সুস্থ ল'ৰা সন্তানৰ জন্ম দিলে। যেতিয়া সুনীতা দেৱীয়ে সেই খবৰটো পালে, তেতিয়া তেওঁ বহুত সুখী হৈ পৰিছিল। তেওঁ এতিয়া ভাবিলে যে তেওঁ নিজেই গৈ পাৰুলৰ সন্তানটোক চাই আহিবগৈ। যেতিয়া তেওঁ পাৰুলক লগ কৰিবলৈ হস্পিটেললৈ গ'ল, তেতিয়া তেওঁ এক মুহূৰ্তৰ বাবে থমকি ৰ'বলগীয়া হ'ল, কাৰণ তাত সেই পুৰণি টেক্সিখন ৰখি আছিল, যিখন টেক্সিৰ পৰা তেওঁক সহায় কৰিবলৈ সেই ডেকা ল'ৰাজনে নামি আহিছিল। যেতিয়া তেওঁ ভিতৰলৈ গ'ল, তেতিয়া তেওঁ দেখিবলৈ পালে যে পাৰুলৰ সন্তানটোক সেই ল'ৰাজনে বুকুৰ মাজত লৈ মৰম কৰি আছিল, আৰু ওচৰতে পাৰুলে বিচনাত শুই শুই তেওঁক চাই মিচিকাই হাঁহি আছিল। সেই দৃশ্যটো দেখি সুনীতাৰ শৰীৰত যেন
তেজৰ লহৰে বৰ বেগেৰে ববলৈ ধৰিছিল। সেইজন ব্যক্তি তেওঁই আছিল যিয়েই তেওঁক সহায় কৰিছিল, আৰু এনেকৈ অজানিতে হ'লেও তেওঁৰ সহায়ৰ বিনিময় এনেকৈ পৰিশোধ কৰিবলৈ পাৰিছিল। সুনীতা দেৱীক দেখি পাৰুলে লগে লগে কৈ উঠিল, দীপক, এখেত সেইগৰাকী মহিলা যাৰ সহায়ৰ বিনিময়ত আজি আমাৰ সন্তান আমাৰ ওচৰত আছে, যিয়ে মোৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিছে আৰু মোক তেওঁৰ ঘৰত কাম দিছে। দীপকে যেতিয়া পাৰুলৰ কথাত সুনীতা দেৱীৰ ফালে চালে, তেতিয়া তেওঁ চকুৰ এক মুহূৰ্তৰ বাবে থিয় হৈ পৰিছিল। তেওঁ তেতিয়া থতমত খাই উঠিছিল। তেওঁ কৰা ভাল কৰ্মৰ ফল যে এনেকৈ পাব তেওঁ কেতিয়াও সপোনতো ভবা নাছিল। তেওঁ সুনীতা দেৱীক বহুত বহুত ধন্যবাদ জনাবলৈ ধৰিলে। তাৰ পিছতো সুনীতা দেৱীয়ে সেয়া কৰ্তব্যৰ দৰে পালন কৰি গৈছিল। এতিয়া তেওঁৰ ওচৰলৈ অহা সকলো অসহায় মানুহকে সহায় কৰিবলৈ ধৰিলে, আৰু তেওঁৰ পিছৰ জীৱন এনেকৈ মানুহক সহায় কৰি পাৰ কৰিবলৈ ধৰিছিল। অৱশেষত মই এইটোৱেই ক'বলৈ বিচাৰিছোঁ যে আপোনাৰ ওচৰ পাজৰৰ লোকসকলক চাওক যে তেওঁলোকক আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে নেকি। যদি ঈশ্বৰে আপোনাক আপুনি বিচৰাখিনি দিছে, তেনেহ'লে নিশ্চয় মানুহক আপুনি সহায় কৰিবলৈ পাৰিব। অন্ততঃ পইচাৰে নহ'লেও হাত ভৰিৰে সহায় কৰিবলৈ পাৰিব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰক। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।